যেতিয়া সন্তানে সফলতা লাভ কৰে নিজৰ পিতৃ মাতৃতকৈ জানো বেছি কোনোবাই সুখী হ'ব পাৰে। পিতৃ মাতৃৰ বুকুখন গৌৰৱেৰে উজ্জ্বল হৈ পৰে। মোৰ ছোৱালীজনীয়ে সফলতা লাভ কৰিছে, মোৰ ল'ৰাটোৱে সফলতা লাভ কৰিছে। আৰু মোৰ মা দেউতাই মোক লৈ বহুত বেছি আশা কৰিছিল, মানে ছোৱালীজনীয়ে কিবা এটা কৰক বা সৰুকৈ হ'লেও ছোৱালীজনীৰ কিবা এটা হওক বুলি। আৰু সেই আশাটো মোৰ দেউতা জীয়াই থাকোঁতে মই পূৰণ কৰিব নোৱাৰিলোঁ। আৰু দেউতা মৃত্যু হোৱাৰ প্ৰায় এবছৰ পিছত মই সেই আশাটো পূৰণ কৰিলোঁ। সৰুকৈ হ'লেও জীৱনত চৰকাৰী চাকৰি এটা পাবলৈ সক্ষম হ'লোঁ। আৰু আজি যিহেতু দেউতা নাই আৰু দেউতাৰ অনুপস্থিতিটো বহুতেই মই অনুভৱ কৰিছোঁ, সেইকাৰণে ভাবিছোঁ দেউতাৰ নামত সৰুকৈ কিবা এটা হ'লেও কৰিবলৈ বিচাৰিছোঁ। মানে দেউতাৰ নামত মই কিবা নহয় কিবা এটা কাম কৰি যাবলৈ চেষ্টা কৰিম। প্ৰথম কামটো মই সৰু সৰু শিশুসকলৰ পৰাই আৰম্ভ কৰিছোঁ। মানে আমাৰ স্কুলত প্ৰথম শ্ৰেণীৰ শিশুসকলক মই পেঞ্চিল, কাটাৰ, ৰাবাৰ, কপি যিখিনি দৰকাৰী বস্তু সেইখিনি দিছোঁ। আৰু কিমান বেছি সিহঁতি ফূৰ্তি হৈছে, কিমান বেছি ভাল পাইছে। যিহেতু শিশুসকলক ভগৱানৰ স্বৰূপ বুলি কোৱা হয় নহয়নে, সেইকাৰণে মই প্ৰথম কামটো শিশুসকলৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু দেউতাৰ নামত মই কিবাকিবি কৰি যাবলৈ চেষ্টা কৰিম। শিশুসকলে যে ইমানেই বেছি ভাল পাইছে পেঞ্চিল, কাটাৰ, কপি পাই পিনি, আৰু সিহঁতক দেখি যিহেতু আমাৰ দৰমহা প্ৰায় 2 মাহৰ পিছত দিছে, সেইকাৰণে প্ৰথম দৰমহাটো পাই মই দেউতাৰ নামত প্ৰথম কামটো কৰিছোঁ। আৰু আজি দেউতা থকা হ'লে যে কিমান বেছি সুখী হ'লেহেঁতেন নহয়, ছোৱালীজনীয়ে চৰকাৰী চাকৰি পাইছে বুলি। হ'ব পাৰে সৰু চাকৰিটো, কিন্তু দেউতাই সঁচাকৈ বহুত বেছি ভাল পালেহেঁতেন। তো আজি প্ৰথম যেতিয়া লিষ্টত মোৰ নাম দেখিছিলোঁ নহয়, মই বহুত বেছি কান্দিছিলোঁ, দেউতালৈ মনত পৰিছিল। আজি ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে ভাল পালে। বাই বাই।